শুন মোৰ মইনা কাকো পথাৰ যামে গৈ যদি নহ তই মোৰে যৌৱন দৈ শুন মোৰ মইনা নাম চাই যামে গৈ যদি মানে কি হ'ল মোৰ সংগীতৰ যিটো প্ৰতিভা সেইটো ক'ব গ'লে লকডাউনে আনিছে মাই জানটোকে মই দেখা পাই মাই জান ৰাতি টোপনি নাই জোনাকে মনে মনে কানে কানে কৈ যায় তোমাৰে বতৰকে দৰ্শক বন্ধুলৈ স্বাগতম জনাই আজি মঞ্চলৈ আমি আমন্ত্ৰণ জনাইছোঁ এগৰাকী উদীয়মান সংগীত শিল্পী দিয়া দাস নমস্কাৰ নমস্কাৰ এই বিহুৰ বতৰত আপোনাক ৰংমেলা টিভিৰ মঞ্চলৈ আমন্ত্ৰণ কৰি আনিছোঁ কিছু বিহু গীত শুনাৰ আশাৰে আপুনি নিশ্চয় প্ৰস্তুতি বিহু বুলি কৰিছেই প্ৰথম আপোনাৰ পৰিচয়টো লৈ লওঁ ধন্যবাদ মোক ইয়ালৈ মাতি অনাৰ বাবে মোৰ নাম দিয়া দাস মোৰ ঘৰ গুৱাহাটীতে আৰু মই সংগীত জগতত অহা বুলি ক'লে সৰুৰ পৰাই সংগীতৰ লগত অলপ জড়িত আছিলোঁ কিন্তু মানে আচলকৈ মোৰ এই প্ৰতিভাটোৰ জড়িত হৈ পৰিছে মোৰ 2020 মানৰ পৰাহে মই সংগীত জগতৰ লগত কোনে প্ৰথমে আপোনাক সংগীত জগতলৈ আমন্ত্ৰণ জনালে আপুনি সংগীতলৈ আচলতে কথাটো অকণমান জমনি এইকাৰণে কৈছোঁ বহুত বঢ়িয়া আমাক জমনিয়ে লাগে জমনি এইকাৰণে কৈছোঁ মানে কি হ'ল মোৰ সংগীতৰ যিটো প্ৰতিভা সেইটো ক'ব গ'লে লকডাউনে আনিছে মানে লকডাউনে যেনেকৈ মানুহক বহুত প্ৰতিভা দিছে ন কণ্ঠ ডাউন কৰিব পৰা নাই গতিকে এদিন মানে কি হ'ল আৰু এনেকৈ কথা পাতি আছিলোঁ মোৰ ভাইটি আছিলে এনেকৈ আৰু মই ঘৰৰ পৰিয়ালৰ মানুহবোৰ আছিলোঁ কিনো কৰিম লকডাউনত তেনেকৈ ঘৰত গান গুণগুণাই আছোঁ আৰু তাৰপিছত গুণগুণাই থাকোঁতে ভাইটি এজন আছিলে তাৰপিছত কৈছে যে দিয়া বা এনেকৈ আমি কাম কৰিব পাৰোঁচোন গান এটা গাবা নেকি এনেকৈ কৈছে মই বোলো কি গান গাম তাৰপিছতে কৈছে আৰু এনেই কাভাৰ এটা কৰোঁ ব'লা এনেকৈ ক'লে তাৰপিছত মই কৈছোঁ ঠিক আছে কৰিব পাৰি নোৱাৰা নহয় তাৰপিছতে তেনেকৈ সি গান এটা উলিয়ালে হিন্দী গান এটা দেই তাৰপিছতে যিহেতুকে আগৰ পৰা ইমান ভবাই নাই মই কেতিয়াও যে সংগীত জগতৰ লগত এনেকৈ জড়িত হৈ পৰিম হিন্দী গান প্ৰনাউন্সিয়েশ্যনৰো বাৰু অলপমান প্ৰব্লেম আছিলে তেতিয়া তাৰপিছত হঠাৎ মানে গানটো দিলে এই সনম ৰে বুলি গান এটা আছিলে তাৰপিছত গানটো আচলতে মই ডাবিং দিলোঁ আৰু এনেকৈ ঘৰুৱা পৰিৱেশ আৰু কোনো এনেকুৱা মানে নহয় সেয়াই মোৰ আৰম্ভণি তাৰপিছতে আৰু ৰাইজে ভাল পালে ক'লে যে গান গাব পাৰাচোন তেতিয়া মোৰ নিজৰো মনত অলপমান আহিলে যে পাৰোঁ নেকি চেষ্টা কৰি চাওঁ তেনেকেই সংগীত জগতৰ লগত জড়িত হৈ পৰিলোঁ তেতিয়াহ'লে আমি প্ৰথম কাৰ গীত শুনিম আপোনাৰ কণ্ঠত কাৰ গীত বুলি ক'বলৈ গ'লে যিহেতুকে বিহুৰ বতৰ বিহু গান এটিকে শুনাবলৈ বিচাৰিছোঁ যিহেতুকে আমাৰ জুবিন দা বিহিনীটো প্ৰথম বিহু জুবিনদাৰ গীত এটাৰে অকণমান গুণগুণাই দিছোঁ সেই আত্মাই গতি পাওক না জানে সেই কামনাৰে আপুনি সেই তেওঁৰ এটা গীত চৰ্চা কৰিব জোনবাই দেখতে সাজিম ঘৰ এখনি তৰাই জ্বলাব চাকি 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 তৰাই জ্বলাব চাকি জোনবাই বেজী দিয়া বুলি পৈতমতা বয়সত তুমি পঢ়িছিলা চোতালতে পাৰি নগাধাৰীৰ ওপৰত জোনবাই বেজী দিয়া বুলি পৈতমতা বয়সত তুমি পঢ়িছিলা চোতালতে পাৰি নগাধাৰীৰ ওপৰত আৰু মই তোমাকে জুমি জুমি চালো জানৈ মই তোমাকে জুমি জুমি চালো জানৈ লেমৰ পোহৰত তোমাৰ মুখনি নতুন ৰঙেৰে উঠিছিল জিলিকি লেমৰ পোহৰত তোমাৰ মুখনি নতুন ৰঙেৰে উঠিছিল জিলিকি সুন্দৰ সুন্দৰ কণ্ঠ আপোনাৰ তেতিয়াহ'লে আমি আৰু গান শুনি গৈ থাকিব পাৰিম নহয় জানো আপুনি এতিয়া বহাগ বিহুৰ মঞ্চত কেনে ধৰণৰ গীত পৰিৱেশন কৰাৰ প্ৰস্তুতি চলাইছে
হয় আচলতে এইবাৰ জুবিনদাবিহীন প্ৰথমটো বিহু মই এবাৰ জুবিনদাৰেই গীতসমূহ অকণমান বেছিকৈ মানে লৈছোঁ হাতত জুবিনদাৰ ন পুৰণি যিসমূহ গীত আছে তেখেতৰে গীতসমূহ গাবলৈ অকণমান চেষ্টা কৰিম যিহেতুকে তেখেতৰ গানবোৰ গোৱা বাৰু ইমান সহজ নহয় তথাপি আমি নতুন প্ৰজন্মই তেখেতৰ গীতসমূহ আঁকোৱালি ল'ব লাগিব চেষ্টা কৰিব লাগিব হয় জীয়াই ৰাখিব লাগিব গতিকে ভাবিছোঁ নিজৰো যি দুই এটা গান আছে তাৰ মাজতে জুবিনদাৰ গানসমূহে এতিয়া আমি কি আশা কৰিম মোৰ নিজৰে গান এটি আছিল অলপ দিন আগতে ৰিলিজ হৈছিলে ৰাকেশ শ্ৰীয়ান্দাৰ আৰু মোৰ কণ্ঠত বঢ়িয়া ভাল কথা তো সেইটোকে অকণমান গুণগুণাই দিছোঁ কেনেকা চাই আছে মৰম পৰা ঐ নাওচা মন আছে কিবা লাগে ঐ কেনেকা চাই আছে মৰম পৰা ঐ নাওচা মন আছে কিবা লাগে ঐ যাবে ঘৰনীয়া ছোৱালী ধুনীয়া বগাকৈ পাহাৰৰে নাগিনী মৰমলো হোৱা হলো মই বকলা প্ৰেমতে সাঁতুৰি নাদুৰি মুৰি কাটি শিকাতি কৰে উৰে ৰাতি বিচনাতে বাগৰি মই সপোনতে আহি বাৰে বাৰে কিয় কৰহি আমনি শুন মোৰ মইনা ঐ কাক পথাৰ যামে গৈ যদি নহওঁ তই মোৰে যৌৱনদৈ শুন মোৰ মইনা ঐ নাম চাই যামে গৈ যদি নহওঁ তই মোৰে যৌৱনদৈ সুন্দৰ তাৰমানে আপুনি প্ৰথম কাকো পথাৰলৈ যাব তাৰপিছত নাম চাইলৈ যাব চেনেহৰ মানুহজনক বিচাৰি বিহু বতৰ নহয় জানো আমি আপোনাৰ সঁচাকৈ শুভেচ্ছা জনাইছোঁ আপোনাৰ যাত্ৰা শুভ হওক ধন্যবাদ আপুনি কোন কেইজন গায়ক গায়িকাৰ লগত মঞ্চত গীত পৰিৱেশন কৰাৰ সুবিধা পাইছে আচলতে মই সংগীত জগতৰ একেবাৰে নতুন মই যোৱা বছৰৰ পৰাহে সংগীতৰ ভালকৈ মানে আহিছোঁ আৰু মঞ্চত গীতসমূহ পৰিৱেশন কৰিবলৈ মই বৰ্তমান তেনেকৈ কোনো মানে ডাঙৰ বা এনেকুৱা কোনো নাই আৰু মই অকলেই গীত পৰিৱেশন কৰি আছোঁ বৰ্তমানলৈকে কাৰোবাৰ নিশ্চয় আদৰ্শ আগত লৈ পেলাই কাম কৰি গৈ আছে নহয় হয় 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 বিশেষকৈ জুবিনদা আছে জুবিনদাটো সদায় থাকিব যিহেতুকে আমি জুবিন প্ৰজন্মৰে হয় গতিকে জুবিনদা থাকিলে বেলেগ একো চিন্তা কৰিব নালাগে হয় কওক এতিয়া আমি আৰু এটা আপোনাৰ কণ্ঠত গীত শুনিম বিহুৰে বতৰ যিহেতুকে অকণমান বিহু লগা গীত গাই দিয়ক ঠিক আছে মই ৰিদীপ দত্ত ডাঙৰীয়াৰ এটি পুৰণা গীত গাবলৈ চেষ্টা কৰিছোঁ মাহি জানটোকে মই দেখা পাই মাহি জান ৰাতি টোপনি নাই মাহি জান মোৰ বুকু চবে চমাই মাহি জান মোৰ বুকু চবে চমাই মাহি জানিয়া বহাগত মাহি জান মনুৰা বতৰ মাহি জান মোৰ মনটোৰ কাষলে উৰি যায় মাহি জান মোৰ মনটোৰ কাষলে উৰি যায় মন ফুলনিত আজি বহাগে দুলনি লগাই হিয়া উঠলি উঠে তোৰে সঁহাৰি পাই মাহি জান জীৱন থাকে মানে মাহি জান পিৰিতি তই কৰিবি মাহি জান দেহা গলে বেহাও যায় মাহি জান দেহা গলে বেহাও যায় সুন্দৰ ৰিদীপ দত্তৰ গীত মঞ্চ এটা সময়ত জাগৰণ তুলিছিলে গতিকে আমি সেই সকল শিল্পীক আপোনালোকৰ মাজতেই বিচাৰি পাম নিশ্চয় এটা কথা আপোনালোক মানে সুধিম বুলি ভাবিছোঁ যে এই গীত গাবলৈ আপুনি যিহেতু ক'লে যে স্বৰচিত গীত পৰিৱেশন কৰিছে কেছেটো উলিয়াইছে অলপতে ৰিলিজ হৈছে খুব সৌভাগ্যৰ কথা খুব ভালৰ কথা এই গীত গাবলৈ বা লিখিবলৈ কেনেধৰণৰ জ্ঞান আৰু শক্তিৰ প্ৰয়োজন বুলি ভাবে কি কৰিব লাগে
চৰ্চা কৰিবৰ কাৰণে? পোনপ্ৰথমেতো চৰ্চা কৰিবই লাগিব। তাৰমানে আপোনাৰ এই কথাকেইটাই ভৱিষ্যত প্ৰজন্মক উৎসাহিত কৰিব। সদায় প্ৰেক্টিছটো মেইন, প্ৰেক্টিছটো কৰি যাব লাগিব আৰু কাৰোবাক মানে আইডল হিচাপে মানে ভাবিব লাগিব মনতে যে মই কৰিব পাৰিম এদিন হ'লেও এখেতৰ নিচিনা। গতিকে সেইখিনি যদি মনত সাহস বা উদ্যম থাকে নিশ্চয়। মই এইখিনিতে সুধোঁ, আজি বহুত গীত শুনিছোঁ, বহুত গায়ক গায়িকাৰ, হয়, বহুতৰ দেখা যায় বৈয়াকৰণিক জ্ঞানটো নাই, মানে গ্ৰামেটিকেল যিটো জ্ঞান হ'ব লাগে নাই, আৰু শব্দৰ উচ্চাৰণতো বহুত মানে খোকোজা লগা দেখা যায়। এইবিলাক আঁতৰ কৰিবৰ কাৰণে কি কৰিব লাগে বুলি আপুনি ভাবে? মানে চৰ্চাটো মেইন আৰু অলপমান কিতাপ পঢ়িব লাগে বুলি মই ভাবোঁ। মই নিজেও বাৰু একেবাৰে নতুন যিহেতুকে মই নিজেও এতিয়া চৰ্চা কৰি আছোঁ। কিতাপসমূহ পঢ়িব লাগিব, গান শুনিব লাগিব। যিমান শুনিম সিমান আমি জানিম সংগীতৰ বিষয়ে। নপুৰণি যিমান গীত আছে, আমি বিশেষকৈ ফোক যিখিনি সংগীত আছে সেইখিনি আমি শিকিব যত্ন কৰিব লাগিব। গতিকে আপুনি ঠিকেই কৈছে, আপোনাৰ চিন্তা তাৰমানে শুদ্ধ কাৰণে আমি শুদ্ধকৈ গীত এটি পৰিৱেশন কৰিবলৈ কিছু ধ্যান মানে সাধনাৰ প্ৰয়োজন। সেই সাধনাটো আমি আয়ত্ব কৰিব লাগিব নহয় জানো? আমি ভৱিষ্যত প্ৰজন্মক সেইটোৱে আমি মেছেজ দিব বিচাৰোঁ। আচ্ছা, এতিয়া আপুনি আৰু ভাল লগা গা ৰাইজাই কৰি উঠা মানে কৰিব পৰা বিহুগীত এতিয়া আপোনাৰ পৰা শুনিব বিচাৰোঁ, আছেনে তেনেকুৱা? বিহুগীতটো নিশ্চয় বহুত আছে। নিশ্চয় থাকিবই, বিহু বতৰটো বিহুৰ ষ্টক লাগিব পুৰা। আপুনি ঠিক আছে, জুলুঙাৰ পৰা ধুনীয়া বিহু এটা গাই দিয়কচোন আমাক। ইয়াত বহুত দৰ্শক শ্ৰোতা আপোনাৰ গীত চাই ৰৈ আছে, গতিকে ভাল লাগি যাব। নাহৰ পাতৰ আৰতে ঐ চিলিকে মোৰ জোনৈ, ঐ খাইলা তোৰে মুখনি, ঐ পদুম তগৰ ফুলিলে মোৰ শেৱালি, ঐ মৰমত কপে বুকুখনি, ঐ না 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 না, ঐ না 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 না, ঐ নাহৰ ফুলাৰ বতৰ, ঐ নাহৰ মোৰ মৰমৰ, ঐ নাহৰ আনিলি তই বহাগৰে খবৰ, ঐ নাহৰ ফুলাৰ বতৰ, ঐ নাহৰ মোৰ মৰমৰ, ঐ নাহৰ আনিলি তই বহাগৰে খবৰ, বুকুতে বাজিছে ঢোলৰে চাপৰ, তেজতো উঠিছে প্ৰীতিৰে লহৰ, ঐ নাহৰ ফুলাৰ বতৰ, ঐ নাহৰ মোৰ মৰমৰ, ঐ নাহৰ আনিলি তই বহাগৰে খবৰ। আমি প্ৰশংসা নকৰোঁ এতিয়া, নহয় জানো? আৰু আগবাঢ়ি যাওক, বহু দূৰ বাট যাবলৈ আছে আপোনাৰ। আপুনি আগবাঢ়ি গৈ থাকক, আমাৰ শুভকামনা সদায় আছে আপোনাৰ লগত। আৰু শেষত আপোনাৰ স্বৰচিত এটি গীতেৰে। মোৰ এটি স্বৰচিত গীত ঠিক আছে বাৰু, অকণমান গাই দিছোঁ। গীত মানে মই প্ৰথমে মোৰ জীৱনৰ যিটো প্ৰথম গীত, সেইটোৱে মই অকণমান গুণগুণাই দিবলৈ চেষ্টা কৰিছোঁ। জোনাকে মনে মনে কানে কানে কৈ যায় তোমাৰে বতৰাকে, সমীৰে লাহে লাহে গুপুতে দি যায় তোমাৰে ঠিকনাকে, আহিবা তুমি প্ৰণয়ৰে বুৱতী নৈ হৈ, থাকিবা তুমি মৰমৰে বৰষাটো পাল হৈ, জোনাকে মনে মনে কানে কানে কৈ যায় তোমাৰে বতৰাকে, সমীৰে লাহে লাহে গুপুতে দি যায়
তোমাৰ ঠিকনাকে। সুন্দৰ, ভাল লাগিল গীতটো শুনি। এইবিলাক মঞ্চৰ কাৰণে আপুনি প্ৰস্তুত কৰিছে চাগে নহয়, কৰিছোঁ। স্বৰচিত গীত। হয়, হয়। ভাল হৈছে। হয়। আমি আৰু এতিয়া আপোনাৰ কণ্ঠত গীত শুনিব বিচাৰোঁ, যিটো গীতে মানে আমি অসমৰ মঞ্চ জগত কঁপাই তুলিব বুলি আশা কৰিব পাৰোঁ, আৰু সেই গীতটোৰেই আজি অনুষ্ঠান আমি সামৰণি মাৰিম। ইয়াৰ লগতে মই জনাওঁ, যিহেতুকে বিহু আহি আছে, বিহুৰ আগে আগে ভাবিছোঁ ৰাইজৰ মাজলৈ এটি গীত আমি আগবঢ়াই দিম। গানটো দ্বৈত কণ্ঠৰে হয়, মোৰ আৰু ৰাকেশ ৰিয়ানদাৰ এটি গীত। গানটো এটা প্ৰেমৰ গীত হয়, খুব ধুনীয়া গীত। এজাক প্ৰেমৰ বতাহ গীতটি, আৰু গীতটি সংগীত, কথা আৰু সুৰ কৰিছে মহেশ দত্ত কলিতা ডাঙৰীয়াই, আৰু শব্দ সংমিশ্ৰণ কৰিছে নীলোৎপল শব্দ দাদাই, আৰু বাকী পৰিকল্পনা আৰু প্ৰয়োজনা হৈছে পাৰ্থপ্ৰতিম শৰ্মা, মোৰ বন্ধু, লগতে ভাতৃ নিচিনা। আৰু তাৰপাছতে গীতটো অকণমান 2 লাইন মই এনেই গুণগুণাই দিছোঁ। কথাই নাই আৰু, প্ৰেমৰ যেতিয়া বতাহ বুলিব এতিয়া ভাল লাগিব নিশ্চয় সকলোৰে। তোমাক দেখিলে বুকুত বলে এজাক প্ৰেমৰ বতাহ, কাষত বহিলৈ শুনিবৰ মন তোমাৰ মনৰ কথা, তোমাক দেখিলে বুকুত বলে এজাক প্ৰেমৰ বতাহ। এনেকুৱা ধৰণৰ গীতটো অকণমান ভাবিছোঁ ৰাইজে আদৰি ল'লে নিশ্চয় আদৰি ল'ব, খুব নিশ্চয় ভাল আদৰি পাম। ল'ব। এটি ধুনীয়া প্ৰেমৰ গীত আৰু ৰাইজৰ মাজলৈ দিম। আমিও আশা কৰিছোঁ আপোনাৰ সপোনবোৰ বাস্তৱ হওক, আৰু মঞ্চত আপুনি সুন্দৰ গীত পৰিৱেশন কৰি যাওক। আমিও ৰংমেলা টিভিৰ মঞ্চত আপোনাক পুনৰ পোৱাৰ আশা থাকিলে, আৰু তাৰ লগে লগে অনুষ্ঠান সামৰিছোঁ। নমস্কাৰ।